নমস্কাৰ এই মুহূৰ্তত এই পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ তাত যিসকল মহিলা আত্মসহায়ক গোটৰ 10,000 টকাৰ বাবে আবেদন কৰিছিলে তেওঁলোকৰ এই 10,000 টকা কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব সবিশেষ জানিব আৰু যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে পাব চৰকাৰী ঘৰ যিসকল এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই বা কেঁচা ঘৰত আছে তেওঁলোকক দিব চৰকাৰী ঘৰ ক'ত কেনেকৈ আবেদন কৰিব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত লগতে PM কিষাণ যোজনা 19 নম্বৰ কিস্তি কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব লগতে 19 নম্বৰ কিস্তি লাভ কৰিব হ'লে 7টা বিশেষ কাম কৰিব লাগিব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আজি প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ মধ্যবিত্ত পৰিয়ালৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ বন্ধুসকল যিসকল মহিলা আত্মসহায়ক গোটৰ 10,000 টকাৰ বাবে আবেদন কৰিছিলে তেওঁলোকৰ এই 10,000 টকা কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব আৰু এই 10,000 টকা লাভ কৰিবলৈ বিশেষ কেইটামান কাম কৰিবই লাগিব নতুন এটা আপডেট আহিছে আপডেটটো এবাৰ চাই লওক ৰাজ্যৰ 27 লাখ মহিলাৰ তালিকা প্ৰস্তুত কৰিছে চৰকাৰে এপ্ৰিল মাহতে লাভ কৰিব মহিলা উদ্যমিতা আঁচনিৰ ধন লাভ কৰিব মহিলাসকলে তালিকাত নাম আছে নে নাই আপোনাৰ চাই লওক এপ্ৰিল মাহত ধন পাব ৰাজ্যৰ লাখ লাখ মহিলাই 10,000 টকা বেংকত আৰু মহিলা উদ্যমিতা আঁচনি ধনক লৈ ডাঙৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গতিকে লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ 31 লাখ মহিলা যোগ্য বিবেচিত হৈছিল যদিও সকলোৱে নাপাব এই সুবিধা 27 লাখ মহিলাকে এই আঁচনিৰ অধীনত সুবিধা দিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে অৰ্থাৎ বাজেট অনুসৰি চৰকাৰে লৈছে বিশেষ সিদ্ধান্ত অৰ্থাৎ 27 লাখ মহিলাহে লাভ কৰিব আত্মসহায়ক গোটৰ 10,000 টকা মন্ত্ৰী বিধায়কৰ পৰিয়ালৰ মহিলাই নাপাব এই আঁচনিৰ অধীনত 10,000 টকা লগতে চৰকাৰী চাকৰিয়াল উচ্চ পৰ্যায়ৰ বিষয়ৰ পৰিয়ালেও নাপাব আত্মসহায়ক গোটৰ 10,000 টকা লগতে মদৰ দোকান থকা বা ঘৰৰ মহিলাকো দিয়া নহ'ব এই আঁচনিৰ অধীনত 10,000 টকা আৰু চৰকাৰক কৰ পৰিশোধ কৰা বা ব্যৱসায় ট্ৰাক জেচিবি থকা লোকৰ ঘৰৰ মহিলাও নাপাব এই 10,000 টকা আৰু এই কথা ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে লগতে তেওঁলোকৰ বাবে সুকীয়াকৈ বেলেগ চিন্তা কৰিব চৰকাৰে অৰ্থাৎ তেওঁলোকৰ বিষয়ে বেলেগকৈ চিন্তা কৰিব বিহালীৰ পৰা শুভ উদ্ভাৱন কৰিব আত্মসহায়ক গোটৰ এই 10,000 টকা আৰু অহা মাহৰ পৰাই প্ৰস্তুত কৰা হ'ব চূড়ান্ত তালিকা অৰ্থাৎ নতুন এখন লিষ্ট প্ৰকাশ কৰিব চৰকাৰে আৰু এই টকাটো তিনিটা পৰ্যায়ত প্ৰদান কৰা হ'ব অৰ্থাৎ তিনিটা পৰ্যায়ত লাভ কৰিব আপোনালোকে এই 10,000 টকা প্ৰথম পৰ্যায়ত 10,000 টকা দ্বিতীয় পৰ্যায়ত 25,000 টকা আৰু তৃতীয় পৰ্যায়ত লাভ কৰি 50,000 টকা 2,000 কোটি টকাৰ অনুমোদন মহিলা উদ্যমিতা আঁচনিৰ বাবে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে লগতে অসম চৰকাৰে বাজেটত দিছে লগতে ৰাজ্যৰ 27 লাখ মহিলাৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ লগতে এপ্ৰিল মাহতে 10,000 টকাকৈ মহিলাৰ বেংক একাউণ্টত সোমোৱাটো নিশ্চিত কৰিছে এতিয়াৰ পৰা চৰকাৰে গতিকে যিসকল মহিলাই আত্মসহায়ক গোটৰ 10,000 টকাৰ বাবে আবেদন কৰিছিলে তেওঁলোকৰ বাবে এটা ডাঙৰ খবৰ কাৰণ অহা এপ্ৰিল মাহত তেওঁলোকে এই 10,000 টকাকৈ লাভ কৰিব আৰু ফেব্ৰুৱাৰী মাহত নতুন এখন লিষ্ট প্ৰকাশ কৰিব আৰু যদি সেইখন লিষ্টত আপোনালোকৰ নাম আছে তেনেহ'লে লাভ কৰিব 10,000 টকা লগতে মন্ত্ৰী বিধায়ক বা চাকৰি থাকিলে আপোনালোকে বা ঘৰত ভাল ব্যৱসায় থাকিলে বা গাড়ী মটৰ থাকিলে আপোনালোকে এই 10,000 টকা নাপাব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে গতিকে আপোনালোকে কোনে কোনে লাভ কৰিব কোনে কোনে পাব এই টকা আপোনালোকে ইতিমধ্যে সকলোৱে গম পালে আৰু নতুন লিষ্ট প্ৰকাশ কৰাৰ লগে লগে এটা ভিডিঅ' বনাই দিম আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব আৰু আজি পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালক দিব চৰকাৰী ঘৰ কিন্তু চৰকাৰী ঘৰ কোনে কোনে লাভ কৰিব ক'ত আবেদন কৰিব লাগিব নতুন এটা আপডেট আহিছে আপডেট এবাৰ চাই লওক আপুনি চৰকাৰী ঘৰ পোৱা নাই নেকি এপ্ৰিল মাহত 3,88,000 লোকে পাব চৰকাৰী ঘৰ শীঘ্ৰে কৰি লওক সাজু নথি পত্ৰ আপোনালোকে যদি আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে ডাঙৰ খবৰ কাৰণ চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে আকৌ আহি গ'ল এটা ডাঙৰ খবৰ গতিকে নতুনকৈ 3,88,000 লোকে পাব চৰকাৰী ঘৰ যিসকলে পূৰ্বতে কোনো ধৰণৰ চৰকাৰী ঘৰ পোৱা নাছিলে প্ৰধানমন্ত্ৰী গ্ৰাম আৱাস যোজনাৰ ঘৰ নোপোৱাসকলৰ বাবে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে শীঘ্ৰে সকলো হিতাধিকাৰীসকলে লাভ কৰিব এই আৱাস যোজনাৰ অধীনত চৰকাৰী ঘৰ তালিকাত নাম থকাৰ পিছতো আপুনি ঘৰ লাভ কৰা নাই নেকি যদি কৰা নাই তেনেহ'লে এতিয়াৰ পৰা চিন্তা কৰিব নালাগে সকলো যোগ্য দৰিদ্ৰ হিতাধিকাৰীসকলে ঘৰ পোৱাটো নিশ্চিত কৰিছে এতিয়াৰ পৰা চৰকাৰে ইয়াৰ বাবে কোনো মধ্যভোগীয়ে ঘৰ কৰ্তন অথবা ধন সৰলকৈ কৰিব নোৱাৰিব লগতে PMAYGকে ধৰি গ্ৰাম উন্নয়ন সকলো আঁচনিৰ বাবে এতিয়াৰ বাধ্যতামূলক কৰিছে ABPS ধন লাভৰ বাবে DBTৰ জৰিয়তে একত্ৰিত কৰিব লাগিব ABPS আৰু এই ধনটো নিশ্চিত কৰিব চৰকাৰে গতিকে ইয়াৰ বাবে হিতাধিকাৰীসকলে বেংক একাউণ্টৰ সৈতে এক্টিভ কৰিব লাগিব ABPS আৰু একাউণ্টৰ সৈতেও আধাৰ সংযোগ কৰাটো বাধ্যতামূলক কৰিছে চৰকাৰে গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ বেংকত গৈ হিতাধিকাৰীসকলে কৰিব পাৰিব এই বিশেষ কাম বুলি চৰকাৰে ঘোষণা কৰিছে আৰু অথবা গাঁও পঞ্চায়ত ব্লক অফিচলৈ গৈও কিন্তু আপোনালোকে এই বিশেষ কামটো কৰিব পাৰিব বেংক একাউণ্টৰ সৈতে পেন আধাৰ ABPS সক্ষম হৈ থাকিলেহে লাভ কৰিব চৰকাৰী ঘৰৰ টকা অসমত নাথাকিব কোনো কেঁচা ঘৰ বুলি এই মাত্ৰ চৰকাৰে ঘোষণা কৰিছে অৰ্থাৎ কোনো পৰিয়ালৰ কেঁচা ঘৰ নাথাকে কোনে কোনে যোগ্য হ'ব হিতাধিকাৰীসকলে লাভ কৰিব এই চৰকাৰী ঘৰ অৰ্থাৎ কোনে কোনে লাভ কৰিব আপুনি যদি ঘৰ পোৱা নাই বা এখন মাত্ৰ ফটো তুলি লাভ কৰিব পাৰে PMAYৰ অধীনত চৰকাৰী ঘৰ মোবাইলৰ এখন ফটো আৰু আধাৰ কাৰ্ড থাকিলে লাভ কৰিব বিনামূলীয়াকৈ চৰকাৰী ঘৰ আধাৰ নম্বৰৰ জৰিয়তেও PM আৱাস যোজনাৰ পৰ্টেলত আবেদন কৰিব পাৰিব এতিয়াৰে পৰা লগতে
15,000 টকা মাহিলী আয় হলেও লাভ কৰিব বিনামূলীয়াকৈ চৰকাৰী পকী ঘৰ। আৰু এই কথা চৰকাৰে ঘোষণা কৰিছে। লগতে দুচকীয়া বাহন থাকিলেও আপুনি লাভ কৰিব এতিয়াৰ পৰা চৰকাৰী বিনামূলীয়াকৈ পকী ঘৰ। পূৰ্বতে পোৱা নাছিলে কিন্তু। আৰু 5 একৰ পৰ্যন্ত মাটি থাকিলেও লাভ কৰিব এতিয়াৰ পৰা বিনামূলীয়া ঘৰ। যদিহে আপোনালোকৰ ঘৰত কেঁচা ঘৰ আছে, চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে আহি গ'ল আকৌ ডাঙৰ খবৰ। নতুনকৈ 3,88,000 লোকে পাব চৰকাৰী বিনামূলীয়াকৈ পকী ঘৰ। গতিকে প্ৰধানমন্ত্ৰী গ্ৰামীণ আৱাস যোজনাৰ অধীনত ঘৰ নোপোৱা বা ঘৰ যিসকলে আবেদন কৰিম বুলি ভাবিছে তেওঁলোকৰ বাবে ডাঙৰ খবৰ। শীঘ্ৰেই সকলো হিতাধিকাৰীসকলে এই আৱাস যোজনাৰ অধীনত লাভ কৰিব চৰকাৰী বিনামূলীয়াকৈ পকী ঘৰ। তালিকাত নাম থকাৰ পিছতে আপোনালোকে যদি চৰকাৰী ঘৰ পোৱা নাই এতিয়াৰ পৰা চিন্তা কৰিব নালাগে। কাৰণ চৰকাৰে এতিয়াৰ পৰা নিশ্চিত কৰিছে যে যাৰ যাৰ ঘৰত কেঁচা ঘৰ আছে বা যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে লাভ কৰিব চৰকাৰী পকী ঘৰ। আৰু চৰকাৰী পকী ঘৰৰ বাবে আপোনালোকে ওচৰ চুবুৰীয়া গাঁও পঞ্চায়তত গৈ আবেদন কৰিব পাৰে বা ব্লকত গৈ আবেদন কৰিব পাৰে বা অনলাইনৰ মাধ্যমত আপোনালোকে আবেদন কৰিব লাগে। তাৰ বাবে ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক। লগতে আপোনালোকৰ বেংক একাউণ্টৰ লগত কিন্তু আধাৰ কাৰ্ড লিংক থাকিব লাগিব। কাৰণ এই টকাসমূহ ডিবিটিৰ মাধ্যমত প্ৰেৰণ কৰিব চৰকাৰে। তাৰ বাবে আপোনালোকৰ একাউণ্টৰ লগতো ডিবিটি কিন্তু এক্টিভ ৰাখিব লাগিব। গতিকে চৰকাৰী ঘৰক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ 19 নম্বৰ কিস্তিখন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। আৰু 19 নম্বৰ কিস্তিখন লাভ কৰিব হ'লে আপোনালোকে বিশেষ কেইটামান কাম কৰিব লাগিব। কাৰণ পূৰ্বৰ দৰে নহয়, এতিয়া বহুতো PM কিষাণ যোজনাক লৈ চৰকাৰে হাল সলনি কৰিছে। নতুন এটা আপডেট আহিছে, আপডেটটো এবাৰ চাই লওক। বন্ধুসকল, PM কিষাণ যোজনাৰ হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ। আজিয়ে কৰি লওক বিশেষ কেইটামান গুৰুত্বপূৰ্ণ কাম। আৰু কি কাম আপোনালোকে যদি নকৰে তেনেহ'লে কিন্তু আপোনালোকে যোগ্য হ'লেও কিন্তু 19 নম্বৰ কিস্তিখনৰ পৰা বঞ্চিত হৈ থাকিব। কাৰণ ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে যে যোগ্য পৰিয়ালে বা যোগ্য কৃষকে লাভ কৰিব 19 নম্বৰ কিস্তিখন। তাৰ বাবে ফেব্ৰুৱাৰী মাহতে দেশৰ কৃষকসকলে লাভ কৰিব PM কিষাণ যোজনাৰ অধীনত 19 নম্বৰ কিস্তিখন। আৰু ফেব্ৰুৱাৰী মাহৰ পূৰ্বে আপোনালোকে বিশেষ কেইটামান কাম কৰি লওক। অৰ্থাৎ 4টা বিশেষ কাম কৰিব লাগিব। লগতে হিতাধিকাৰীসকলে আজিৰ ভিতৰতে কৰি লওক KIC আপডেট। যদি KIC আপডেট নকৰে তেনেহ'লে আপোনালোকে বঞ্চিত হ'ব। আৰু KIC ক'ত আপডেট কৰিব? KIC আপডেট কৰিব হ'লে আপোনালোকে CHC চেণ্টাৰত গৈ আপডেট কৰিব পাৰে বা ঘৰত বহিও কিন্তু আপোনালোকে KIC সমূহ আপডেট কৰিব পাৰে। আৰু KIC আপডেট কৰিব হ'লে pmkisan.government.in অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে নিজৰ বেনিফিচিয়াৰী ষ্টেটাছত গৈ কিন্তু আপোনালোকে আপডেটসমূহ কৰিব পাৰে। বা হিতাধিকাৰীসকলে খোলা ৰাখিব লাগিব বেংক একাউণ্টৰ DBT। কাৰণ DBT অন কৰিবৰ বাবে আপোনালোকে যদি যোগাযোগ কৰে সংশ্লিষ্ট বেংক বিষয়ৰ সৈতে, অৰ্থাৎ বেংকৰ ব্ৰাঞ্চৰ সৈতে যোগাযোগ কৰিব লাগিব। কৃষিভূমিৰ প্ৰমাণপত্ৰও আপোনালোকে পুনৰীক্ষণ কৰাটো বাধ্যতামূলক। কাৰণ এই কাম কৰিবৰ বাবে আপোনালোকে যদি আজিয়ে যাওক চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ। PM কিষাণ যোজনাৰ হিতাধিকাৰী বেংক একাউণ্টৰ সৈতে আজিয়ে লিংক কৰক আধাৰ কাৰ্ড। কাৰণ এই টকাটো DBTৰ মাধ্যমত প্ৰেৰণ কৰিব। আপডেট হৈ থকা আধাৰ কাৰ্ডে লিংক কৰিব পৰা হ'ব বেংক একাউণ্টৰ সৈতে। গতিকে লাখ লাখ কৃষকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। বন্ধুসকল, যদি আপোনালোকে এজন কৃষক হয় তেনেহ'লে আপোনালোকৰ বাবে ভাল খবৰ। অহা ফেব্ৰুৱাৰী 2025 চনৰ তাৰিখে আপোনালোকে লাভ কৰিব 19 নম্বৰ কিস্তিখন। আৰু এতিয়ালৈকে চৰকাৰে অফিচিয়েলভাৱে ডেটটো ঘোষণা কৰা নাই, যাৰ বাবে আপোনালোকৰ মাজত মই অৱগত কৰিব নোৱাৰিছোঁ এতিয়া। কিন্তু আহিবলগীয়া সময়ত কিন্তু চৰকাৰে ডেটটো ঘোষণা কৰিব। আৰু যেতিয়া ডেটটো ঘোষণা কৰে লগালগ এটা ভিডিঅ' বনাই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। আৰু এই চেনেলটোৰ লগত জড়িত হৈ থাকিব আৰু সবিশেষ PM কিষাণ আপডেটসমূহ থাকিব। আৰু বন্ধুসকল, যোৱা 5 অক্টোবৰ তাৰিখে 2024 চনত PM কিষাণ যোজনাৰ অধীনত 18 নম্বৰ কিস্তিখন প্ৰেৰণ কৰিছিলে চৰকাৰে। কিন্তু এতিয়া আহিবলগীয়া 19 নম্বৰ কিস্তিখন পাবলৈ হ'লে আপোনালোকে এই বিশেষ 4টা কাম কৰিব লাগিব। আৰু যদি এই 4টা কাম নকৰে, যদি আপুনি যোগ্য কৃষক হয় তথাপিও আপোনালোকে কিন্তু 19 নম্বৰ কিস্তিখন নাপাব। কাৰণ ইতিমধ্যে চৰকাৰে সকলো কৃষকৰ মাজলৈ আহ্বান জনাইছে যে আপোনালোকে যদি যোগ্য কৃষক হয় তেনেহ'লে আহিবলগীয়া 19 নম্বৰ কিস্তিখন পোৱাৰ আগতে আপোনালোকে এই বিশেষ কামকেইটা কৰিব লাগিব। আৰু যদি এই কাম নকৰে তেনেহ'লে আপোনালোকে যদিও যোগ্য হয় তথাপিও কিন্তু 19 নম্বৰ কিস্তিখনৰ পৰা বঞ্চিত হৈ থাকিব। গতিকে লাখ লাখ কৃষকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। আপুনি যদি কৃষক হয় তেনেহ'লে এই ভিডিঅ'টো সকলো কৃষকৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে আহিবলগীয়া 19 নম্বৰ কিস্তিখন লাভ কৰিব পাৰে। গতিকে PM কিষাণ যোজনাক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু এই ভিডিঅ'টো আপোনালোকৰ সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব, কাৰণ এই আপডেটকেইটা সকলোৱে জনাটো উচিত বা চোৱাটো উচিত। আৰু কিবা সুধিবলগীয়া যদি জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। আৰু যদি এই ভিডিঅ'টো আপোনালোকে ফেচবুক পেজৰ পৰা চাই আছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। লগতে ফেচবুক পেজৰ পৰা সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। লগতে প্ৰিয় বন্ধুসকল, এই ভিডিঅ'টো আপোনালোকে ক'ৰ পৰা চাই আছে সকলোৱে কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।